কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাস 9 ৰ কেমিষ্ট্ৰি চেপ্টাৰ মেটাৰ ইন আৰ সাৰাউন্ডিংস এটো কন্টিনিউ কৰিম আৰু আমি আজি এটা নতুন প্ৰপাৰ্টি পঢ়িব লাগিব আচ্ছা মোৰ লাষ্ট ক্লাছত মই তোমালোকক কি বুজাইছিলো মোৰ লাষ্ট ক্লাছত মই তোমালোকক বুজাইছিলো যে মেটাৰৰ এই প্ৰপাৰ্টিটো হেতু কি হে প্ৰপাৰ্টিটো আমাক কি কয় particles of matter are in continuous motion tar mane ji particles thake matter or he particles bur eta jagat rokhi na thake hiote continuously move kore hoyne tar example moi tumaloko ki disilu he room freshener moi dhora mure room tut eneke room freshener phus 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 ke eneke moi spray korisu tar gundhotu mur ei roomor pora mur gute ghorot dhora tar sugandh যোনটো স্মেলটো চাৰিওফালে স্প্ৰেড হৈ যায় হেতু কিয় পসিবল কাৰণ মুভমেন্টৰ কাৰণে ধৰিব পাৰিছা পাৰ্টিকলছৰ মুভমেন্টৰ কাৰণে মই যেটো ৰুম ফ্ৰেছনাৰ ইয়াতে এনেকে মানে স্প্ৰে কৰিছো সেই ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছবোৰ হিয়ত যে মুভমেন্ট কৰে সেই মুভমেন্ট কৰে কাৰণে গুটে ঘৰত হেতু স্প্ৰেড হৈ যায় স্প্ৰেড হৈ পেলে এটা ৰুমৰ পৰা তাৰ গোন্ধটা বেলেগ ৰুমলৈকে যায় হয়নে লগতে মই তোমালোকক এক্সাম্পল দিছিলো তোমালোকৰ মায়ে যেতিয়া ধূপ জ্বলাই যেতিয়া এনেকে আৰতি কৰে সেই ধূপৰ গোন্ধ তোমালোকে সেই গুখাই ঘৰৰ পৰা তোমালোকৰ ৰুমলৈকে যায় হয়নে হেতু কিয় মুভমেন্টৰ কাৰণে সেই যে ধূপৰ পাৰ্টিকল যেতিয়া ধূপ জ্বলাইছে তোমালোকৰ মায়ে সেই ধূপৰ পাৰ্টিকলছে মুভমেন্ট কৰে কাৰণে সেই মুভমেন্টৰ কাৰণে তাৰ ধূপৰ গোন্ধটো তোমালোকে নিজৰ ৰুমলৈকে পোৱা হয়নে এইখিনি কথা মই মোৰ লাষ্ট ক্লাছত বুজাইছিলো আজি তোমালোকৰ এটা property মানে ইয়াৰ লগতে মানে particles of matter are in continuous motion তাৰে এটা ইম্পৰ্টেন্ট তোমালোকে বস্তু বুজিব লাগিব সেই কনসেপ্টটো হৈছে তোমালোকৰ diffusion ধৰিব পাৰিছা diffusion বুলি কয় এই diffusionৰ কনসেপ্টটো তোমালোকে বুজা অলপ দৰকাৰী হয় কাৰণ কিয় মই কৈ আছো তোমালোকক ডিফিউজনৰ যেটো কনসেপ্টটো তোমালোকৰ মানে বুকত মানে ইমান ভালকে হেতু এক্সপ্লেইন কৰা হোৱা নাই কিন্তু হেতু এটা দৰকাৰী কনসেপ্ট তাৰ পৰা তোমালোকে কোৱেশ্চনস এক্সপেক্ট কৰিব পাৰা ধৰিব পাৰিছানে ঠিক আছে এতিয়া ডিফিউজনৰ ডেফিনিশনটো কি হয় ডিফিউজনৰ ডেফিনিশনটো হৈছে the intermixing of particles of different types of matter on their own তোমালোকৰ বুকতে ডেফিনিশনটো দিয়া আছে মই তথাপিও লিখি দিছো the intermixing of particles of different types of matter sorry এটো মোৰ স্পেলিং মিস্টেক এটা হৈছে different types of matter on their own ধৰিব পাৰিছা এটুকে আমি ডিফিউজন বুলি কওঁ মই গম পাইছো তোমালোকৰ হয়তো তোমালোকে বুজি পোৱা নাই মই এতে কি লিখিছো মই এটো বুজাই আছো কিন্তু তাৰ আগত মই বিচাৰো তোমালোকে এটো নোট ডাউন কৰি লোৱা ডিফিউজনৰ ডেফিনিশনটো তোমালোকে এটো নোট ডাউন কৰি লোৱা এতিয়া ডিফিউজনে আমাক কি কৈছে diffusion মানে কি জানা যেতিয়া মানে particles of তোমাৰ দেখিছা different types of matter মানে দুটা বা তাতকে বেছি যদি ম্যাটাৰ আছে তাৰ particles যেতিয়া ইটুইটুৰ লগত মিক্স হয় ধৰিব পাৰিছা যেতিয়া মিক্স হয় আৰু on their own মানে নিজে ধৰিব পাৰিছা নিজে মানে তুমি বা মই হিহতক মিলাব নালাগে হিহত নিজে মিলি যায় হে প্ৰসেসটোকে কি বুলি কয় ডিফিউজন বুলি কয় ধৰিব পাৰিছা তাৰ বেস্ট এক্সাম্পল জি মই অলপ আগত দিছিলো তোমালোকক মই যে ৰুম ফ্ৰেছনাৰ যে এনেকে ইয়াতে কৈছো ৰুমত মই ৰুম ফ্ৰেছনাৰ এনেকে স্প্ৰে কৰিছো হা
তাৰ গোন্ধ মোৰ এই ৰুমটোৰ পৰা মোৰ গোটেই ঘৰত মানে হেতু স্প্ৰেড হৈ যায় ধৰিব পাৰিছা হেতু এটা ডিফিউজনৰ এক্সাম্পল হয় কিয় মই ৰুম ফ্ৰেছনাৰ এনেকে স্প্ৰে কৰিছো হা মোৰ ৰুম ফ্ৰেছনাৰটো ধৰা কিবা হয় ষ্ট্ৰবেৰী ফ্লেভাৰ বা কেনেকুৱা কিবা হয় আৰু হা হেতু মই যেতিয়া এনেকে ইয়াতে স্প্ৰে কৰিম মোৰ ঘৰতটো চাৰিওফালে এয়াৰ আছে বতাহ আছে হয়নে নহয় আৰে বতাহ যদি মোৰ ইয়াতে ঘৰত নাথাকিলে হয় বা মোৰে ৰুমটোত নাথাকিলে হয় মই দেখোন উশাহ নাপাই মৰি গলো হয় হয়নে হেতু বতাহ আছে ন মোৰে ৰুমটোত চাৰিওফালে যেতিয়া মই হেতু স্প্ৰে কৰিছো ৰুম ফ্ৰেছনাৰটো ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছবোৰ এই বতাহৰ পাৰ্টিকলছৰ লগত নিজে নিজে মিক্স হৈ গৈছে নিজে নিজে কাৰণ মইতো ক'বলগীয়া হোৱা নাই মই ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলবোৰ কৈছো নেকি এই তোমালোক ধুনিয়াকে মিক্স হৈ যোৱা নাই হিহত নিজে নিজে মিক্স হৈ যায় ধৰিব পাৰিছা সেই প্ৰসেছটোকে কি বুলি কয় ডিফিউজন বুলি কয় বা তোমাৰ মায়ে মই যেটো কৈছো মায়ে ধূপ জ্বলাইছে হা বা ধূপ জ্বলোৱা এক্সাম্পলটো বাদ দিয়া তাতকে এটা বেটাৰ এক্সাম্পল দিও যি তোমালোকে খুব ভাল পোৱা তোমালোকৰ মায়ে যেতিয়া ঘৰত মাংস ৰান্ধে হয়নে চিকেন যেতিয়া ৰান্ধে তাৰ গোন্ধটো তোমালোকে পোৱা নে নোপোৱা গোন্ধটো পাই জিভাত পানী আহি যায় নে নাযায় মায়ে পাকঘৰত ৰান্ধি আছে হয়নে তাৰ গোন্ধ তোমালোকে নিজৰ ৰুমত পাইছা জিভাত পানী আহি যায় মায়ে আজি চিকেন বনাইছে হয়নে হেনেকুৱা হয়নে হেতু কি হয় ডিফিউজনৰে এটা এক্সাম্পল হয় কি হৈছে তোমালোকৰ মায়ে যেতিয়া মাংস ৰান্ধি আছে তাতে বিভিন্ন মছলা দিছে জিৰা দিছে হেনেকুৱা জিৰা জালুক এনেকুৱা ধুনিয়া মানে বিভিন্ন মছলা দি যেতিয়া মাংসখন মায়ে বনায় লগতে পিয়াজ দিয়ে কি হয় হে তোমালোকৰ তাৰ যি মানে তাৰ পৰা যে ধোঁৱাটো যে উলায় হা হে ধোঁৱাটো কি বেসিক্যালি হেবোৰো পাৰ্টিকল হয় ধৰিব পাৰিছা তাৰো পাৰ্টিকল আছে হে ধোঁৱাৰ পাৰ্টিকলবোৰ যি তোমালোকৰ মাৰ কেৰাহীটোৰ পৰা উলাইছে হেতু তোমালোকৰ বতাহৰ পাৰ্টিকলছৰ লগত মিক্স হৈ গৈছে মিক্স হৈ তোমালোকৰ সেই গোন্ধটো তোমালোকৰ নাকলকে আহে এইটো এটা ডিফিউজনৰ এক্সাম্পল হয় আৰু এটা সিম্পল এক্সাম্পল মই যদি তোমালোকক দিও তোমালোকে এনেকে মানি লোৱা এটা মানে আইনাৰ এটা বিকাৰ এটা লৈছা হা তাতে তোমালোকে পানী লৈছা বিকাৰটোত হা পানী লৈছা তাতে তোমালোকে নিমখ ঢালি দিয়া এনেকে 2 চামুচ নিমখ ঢালি দিয়া হে নিমখ যে পানীৰ লগত মিক্স হয় তোমালোকৰ বা পানীত যে ডিজলভ হয় হেতু তোমালোকৰ ওয়ান টাইপ অফ ডিফিউজন এতিয়া তোমালোকে হয়তো মোক ক'ব পাৰা যে দাদা আপুনিটো কৈছে ডিফিউজনত মানে the intermixing of particles of different types of matter on their own হয়নে on their own শব্দটো আছে তোমালোকেটো ক'ব পাৰা যে দাদা আমিটো ইয়াতে ধুনিয়াকে এনেকে ঘুলাই দিছো যেতিয়া নিমখ আমি দিছো তাতে নিমখ দি আমি চামুচেৰেটো এনেকে বঢ়িয়াকে আমি এনেকে ঘুলাই দিছো হয় সঁচা কথা কিন্তু তোমালোকে এটু জানিব লাগে যে কি জানা নিমখ যেতিয়া আমি পানীত দিও ন নিমখ তোমাৰ নিজে নিজে পানীত ঘুলি যায় ধৰিব পাৰিছা আমি এনেকুৱা নকৰিলেও হয় আমি যে এনেকে চামুচখন ঘুৰাও হা ষ্টাইৰিং বুলি যোনটো মানে ইংলিছত যে কয় ষ্টিৰ কৰা বুলি হেতু আমি কিয় কৰো জানা যাতে বস্তুটো অলপ ফাষ্ট হয় প্ৰসেসটো যাতে অলপমান ফাষ্ট হয় আমি সেই কাৰণে কৰো কিন্তু তোমালোকে এই বুলি কেতিয়াও না ভাবিবা যে পানীত তোমালোকে যদি নিমখ ঢালিছা 2 চামুচ তেতিয়া সেই নিমখ যদি তোমালোকে এনেকে চামুচখন ঘুৰাই নিদিয়া তেতিয়া সেই নিমখ পানীত ডিজলভ নহব সেই বুলি না ভাবিবা তোমালোকে নিমখ ঢালি এৰি দিয়াছোন টাইম লাগিব হেতু সঁচা কথা কিন্তু নিমখ নিজে নিজে পানীত তাৰছত পুৰা মানে ডিজলভ হৈ যায় ধৰিব পাৰিছা এটো এটা ডিফিউজনৰ এক্সাম্পল হয় ধৰিব পাৰিছানে মুঠৰ ওপৰত ডিফিউজনৰ অৰ্থ হৈছে দুটা বস্তু বা দুটাতকে বেছিও হ'ব পাৰে দুটাতকে বেছি বস্তু মুঠৰ ওপৰত যেতিয়া হিহতৰ পাৰ্টিকলছবোৰ ইন্টাৰমিক্সিং হয় ধৰিব পাৰিছা এনেকে মিলি যায় ইন্টাৰমিক্সিং যেতিয়া হিহতৰ মাজত হয় তাকু নিজে নিজে অন देयर ओन হেতুকে আমি কি বুলি কও আমি সেই প্ৰসেসটো ডিফিউজন বুলি কও
ঠিক আছে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত আশা কৰিছো তোমালোকে বুজি পাইছা বুলি তোমালোকে এইটো নোট কৰি লোৱা মই আশা কৰিছো তোমালোকে এইটো নোট কৰি লৈছা বুলি নাই কৰা যদি প্লিজ কৰি লোৱা এতিয়া মই তোমালোকক অলপ ডিফিউজনৰ বস্তুটো অলপ ডিটেইলত মই এতিয়া তোমালোকক বুজাব লাগিব ঠিক আছে মই এতিয়া এইটো মুছিব গৈ আছো এতিয়া তোমালোকে চোৱা হা এতিয়া তোমালোকে চোৱা এইটো মানি লোৱা এইটো হৈছে তোমালোকৰ এটা মানে ৰুম ফ্ৰেছনাৰ মই সদায় ৰুম ফ্ৰেছনাৰ এক্সাম্পল দিও ন এইটো হৈছে তোমালোকৰ ৰুম ফ্ৰেছনাৰৰ বটলটো ঠিক আছে এইটো হৈছে ৰুম ফ্ৰেছনাৰৰ বটলটো মই জানো মোৰ আকাটো বেছি ভাল নহয় কিন্তু তথাপিও মই আশা কৰো তোমালোকে বুজি পাইছা বুলি কি হৈছে ইয়াৰ পৰা মই এনেকে স্প্ৰে মাৰিছো হা স্প্ৰে এনেকে ইয়াৰ পৰা এটো স্প্ৰে এটো এনেকে উলাইছে হা ইয়াতে সব এনেকে এইবোৰ ইয়াৰ পাৰ্টিকলছ বোৰ আছে দেখিছা এনেকে ইয়াৰ পাৰ্টিকলছ বোৰ আছে দেখিছা এইবোৰ হৈছে সব কি ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছ ধৰিব পাৰিছানে ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছ বোৰ এনেকে ইয়াৰ পৰা উলাইছে আৰু ইয়াৰ চাৰিওফালে কি আছে এয়াৰ বতাহ ইয়াৰ চাৰিওফালে এইবোৰ হৈছে এয়াৰ পাৰ্টিকলছ আছে দেখিছা এইবোৰ হৈছে এয়াৰ পাৰ্টিকলছ দেখিছা কি হৈছে এই ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছ বোৰ এয়াৰ পাৰ্টিকলছৰ লগত ইন্টাৰমিক্সিং কৰিছে অন देयर ওন মই ক'বলগীয়া হোৱা নাই যে তোমালোক গৈ পেলে ইন্টাৰমিক্স কৰা নাই নিজে কৰিছে হেতু এতিয়া এটা প্ৰশ্ন তোমালোকৰ মনত আহিব পাৰে বা এনেকুৱা প্ৰশ্ন তোমালোকক সোধা যায় যে এই যে ডিফিউজন যে হৈছে হা পাৰ্টিকলছ বোৰ ইন্টাৰমিক্সিং যে হৈছে হেতু কি কাৰণে হোৱাই মানে কি কাৰণে বা কিয় হেতু সম্ভৱ হৈছে মানে কিয় হেতু পসিবল হৈছে এতিয়া তোমালোকে মনত পেলোৱাছোন মই তোমালোকক এতিয়ালৈকে মানে মেটাৰৰ কি প্ৰপাৰ্টিজ পঢ়াইছিলো মনত পেলোৱা সবসে প্ৰথম মই কি পঢ়াইছিলো তোমালোকক যে পাৰ্টিকলছ অফ মেটাৰ আৰ ভেৰি স্মল হেতু মোৰ প্ৰথম প্ৰপাৰ্টি আছিল যে অল মেটাৰ পৃথিৱীৰ সব মেটাৰ সৰু টাইনি পাৰ্টিকলছৰে বনোৱা হে পাৰ্টিকলছবোৰক আমি এটমছ এণ্ড মলিকিউলছ বুলি কওঁ হয়নে আৰু কি হে পাৰ্টিকলছবোৰ কি স্মল very small বুলি ক'ব লাগিব তথাপিও মই very small বুলি কৈছো মানে very small সেকেন্ড মই তোমালোকক কি কৈছিলো কি হিহঁতৰ মাজত কি স্পেস থাকে হয়নে হিহঁতৰ মাজত স্পেস থাকে particles of matter have space between them আৰু থাৰ্ড প্ৰপাৰ্টিটো কি কৈছিলো মই হে জি পাৰ্টিকলছ অফ মেটাৰ হিহঁতে কি কৰে মুভমেন্ট কৰে কন্টিনিউয়াস মুভমেন্ট ধৰিব পাৰিছা কন্টিনিউয়াস মুভমেন্ট কৰে যদি হে মুভমেন্ট নকৰিলে হয় তেতিয়া হলে কি হলে হয় যেতিয়া তোমালোকৰ মায়ে হে মাংস ৰান্ধিছে ন হে মাংস যেটো গৰম যে মাংস ৰান্ধিছে তাৰ গোন্ধটো অকল হে মাৰ কিচেনতে থাকি গলে হয় তোমালোকৰ ৰুমলৈকে নাহিলে হয় বা মায়ে যদি তোমালোকৰ এই ধুনিয়া আগৰবত্তি জ্বলাইছে মানে ধূপ জ্বলাইছে হে ধূপৰ গোন্ধ অকল তোমালোকৰ মায়ে পালে হয় তোমালোকে নাপালা হয় যদি মুভমেন্ট নকৰিলে হয় পাৰ্টিকলছে ধৰিব পাৰিছা হেয়া হেনেকে ৰুম ফ্ৰেছনাৰৰ মই এক্সাম্পল দিছো মই ৰুম ফ্ৰেছনাৰ ফুসফুসকে ইয়াতে মই মাৰিছো হে ৰুম ফ্ৰেছনাৰৰ গোন্ধটো অকল ময়ে পালো হয় বেলেগ দূৰত থকা মানুহে নাপালে হয় কিন্তু হেনেকুৱাটো নহয় যেতিয়া ৰুম ফ্ৰেছনাৰ মই এনেকে এই ৰুমটোত মাৰিছো তাৰ গোন্ধ একদম কিমান দূৰত থকা মানুহ এটাইও পায় কিয় মুভমেন্ট কৰে ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছ বোৰে মুভমেন্ট কৰিছে হেয়া আৰু মই তোমালোকক কি কৈছিলো হে মুভমেন্টটো আটাইতকৈ বেছি কোট হয় গেছত হয় গেছেছত পাৰ্টিকলছৰ মুভমেন্ট ম্যাক্সিমাম হয় আৰু সলিডছত আটাইতকৈ কম হয় ঠিক আছে আচ্ছা এতিয়া আমি ডিফিউজন পঢ়িছো আজি ডিফিউজনে কি কৈছে মানে ডিফিউজন কি হয় ইন্টাৰমিক্সিং অফ পাৰ্টিকলছ অফ ডিফাৰেন্ট টাইপছ অফ মেটাৰ মানে অন देयर ओन মানে নিজে যেতিয়া পাৰ্টিকলছ বোৰ ইন্টাৰমিক্সিং কৰে হে ইন্টাৰমিক্সিং টু কোৱাচোন এই তিনটাৰ ভিতৰত কোন কেটা প্ৰপাৰ্টি কাৰণে পসিবল হৈছে
কোনকেটা প্ৰপাৰ্টিৰ কাৰণে মই কৈ আছো সবসে প্ৰথম হে ইন্টাৰমিক্সিং অফ পাৰ্টিকলছ টু পসিবল হৈছে বিকজ দে হেভ স্পেস হয়নে নহয় স্পেস আছে মই যেতিয়া এই ৰুম ফ্ৰেছনাৰটো যেতে দেখাইছো এই ৰুম ফ্ৰেছনাৰৰ পাৰ্টিকলছ বোৰ তোমালোকৰ এৰৰ পাৰ্টিকলৰ লগত মিক্স হ'ব পাৰিছে কাৰণ কিয় এৰৰ পাৰ্টিকলৰ মাজত স্পেস আছে হয়নে নহয় হে স্পেস আছে কাৰণে হে হিয়ৰ মিক্স হ'ব পাৰিছে সেই কাৰণে ডিফিউজন পসিবল হৈছে প্ৰথম কাৰণ হয় স্পেস আছে কাৰণে আৰু সেকেন্ড কাৰণ হয় মুভমেন্ট ধৰিব পাৰিছা পাৰ্টিকলছ বুৰে যে মুভমেন্ট কৰিছে হে মুভমেন্ট কৰা কাৰণে ডিফিউজন পসিবল হৈছে হাৰে যদি তোমাৰ এই যে ৰুম ফ্ৰেছনাৰৰ পৰা ওলোৱা এই পাৰ্টিকলছ বুৰ যে মই এটা দেখাইছো হা যদি ইহতে মুভমেন্টে নকৰিলে হয় তেতিয়া হলে ইহত এৰৰ লগত মিক্স কেনেকে হ'ব ধৰিব পাৰিছা তেতিয়া হলে কি হলে হয় জানা যদি ইহতে মুভ নকৰিলে হয় বাস এইখিনি ইমান মান জাগাতে ইহত মানে কি গম পাইছা এই ইমান মান জাগাত হিহত মানে সীমাবদ্ধ বুলি কয় যে অসমীয়াত সীমাবদ্ধ হৈ থাকি গলে হয় মানে হিহতৰ বাউন্ডাৰী মানে এইখিনি মান জাগাতে শেষ হলে হয় কিন্তু হেনেকুৱাটো হোৱা নাই হিহত পুৰা ইয়াৰ পৰা উলাই পেলে একদম বহুত দূৰলৈকে গৈছে এনেকে চাৰিওফালে হিহত স্প্ৰেড হৈ গৈছে হেতু মুভমেন্ট কৰে কাৰণে ডিফিউজন পসিবল হয় এটো এটা তোমালোকৰ এক্সামত প্ৰশ্ন আহিব পাৰে যে why is diffusion possible or diffusion is possible because of which properties of matter ধৰিব পাৰিছা diffusion is possible because of which properties of matter তোমালোকে লিখিব লাগিব diffusion is possible because number 1 particles of matter have space between them and second তোমালোকে লিখিব লাগিব particles of matter are in continuous motion বা they move continuously ঠিক আছে ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত ঠিক আছে এখিনিলৈকে তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো হা আচ্ছা ইয়ালৈকে তোমালোকৰ ডিফিউজনৰ আইডিয়াটো কিছু আহি গৈছে বুলি মই আশা কৰিছো ডিফিউজন বিভিন্ন প্ৰকাৰৰ থাকে ধৰিব পাৰিছা গেছৰ মাজত হয় দুটা গেছৰ মাজত ডিফিউজন হয় তাৰ বেষ্ট এক্সাম্পল মোৰ এটো এই ৰুম ফ্ৰেছনাৰ এজি মই দেখাইছো ৰুম ফ্ৰেছনাৰ পাৰ্টিকলছ বোৰ এনেকে এয়াৰ বতাহৰ পাৰ্টিকলৰ লগত এনেকে ইন্টাৰমিক্সিং হয় হেতু কি দুটা গেছৰ মাজত ডিফিউজন হৈছে ধৰিব পাৰিছা সলিড আৰু লিকুইডৰ মাজত ডিফিউজন হয় তাৰ বেষ্ট এক্সাম্পল মই যি কলো তোমালোকক নিমখ ধুনিয়াকে 2 চামুচ নিমখ 3 চামুচ নিমখ এনেকে পানীত দি দিয়া নিমখটো কি সলিড হয় পানী কি লিকুইড হয় হেতু কি সলিডৰ লিকুইডৰ লগত ডিফিউজন হয় ধৰিব পাৰিছা হেনেকুৱা ধৰণৰ কথা সেই প্ৰকাৰে তোমালোকৰ ইভেন্ট জানা লিকুইড আৰু গেছৰো ডিফিউজন হয় ধৰিব পাৰিছা লিকুইড আৰু মানে গেছৰ মাজতো ডিফিউজন হয় হেতু বেষ্ট এক্সাম্পল কি জানা সাগৰৰ পানীত গম পাইছা তোমালোকৰ অক্সিজেন থাকে সাগৰত যিমান প্ৰাণী আছে মাছ আছে যে হে মাছে উশাহ কেনেকে লয় বুলি ভাবিছা তোমালোকে ভাবিছা নেকি যে মাছক জিয়াই থাকিবলৈ অক্সিজেন নালাগে লাগে মাছকো অক্সিজেন লাগে আমাৰ নিচিনা ধৰিব পাৰিছা হে অক্সিজেনটো হেতু কৰ পৰা পায় কি গম পাইছা যি বতাহত যি হাৱাত যি অক্সিজেন আছে হে অক্সিজেনটো পানীৰ লগত তাৰ ডিফিউজন হয় ধৰিব পাৰিছা পানীৰ লগত তাৰ ডিফিউজন হয় হে ডিফিউজনটো হয় কাৰণে হে অক্সিজেনটো মাছে লব পাৰে আৰু সেই কাৰণে মাছবোৰ জিয়াই থাকে আচ্ছা এতিয়া মই বহুত ভালকে জানো তোমালোকৰ মনত এই প্ৰশ্নটো আহিছে যে দাদা মাছেও যদি অক্সিজেন লৈ জিয়াই থাকে পানীত আমি পানীত কিয় জিয়াই থাকিব নোৱাৰো হয়নে কাবাৰ মনত এই প্ৰশ্নটো আহিছে সাগে যে আমিও তো পানীত জিয়াই থাকিব লাগিছিল কাৰণ আমিও অক্সিজেন লওঁ মাছেও অক্সিজেন লয় তাৰ উত্তৰটো কি হয় জানা এটো সঁচা কথা মাছকো অক্সিজেন লাগে খালি জিটু পানীত জিটু অক্সিজেন ডিফিউজ হৈ আছে মাছে হে অক্সিজেনটো লব পাৰে আমি লব নোৱাৰো কাৰণ কিয় জানা মাছৰ এটা স্পেশাল গ্ল্যান্ড থাকে হেতুক আমি কি বুলি কওঁ গিলস বুলি কওঁ গিলস মই লিখি দিছো ইয়াতে GILLS
এল এল গিলছ বুলি কয় ধৰিব পাৰিছা মাছৰ এইখিনিত থাকে হেতু গিলছটো ধৰিব পাৰিছা এই মাছৰ কাণ বুলি আমি কওঁ যে হেনেকে অলপমান তোমালোকৰ ঘৰত যদি কেতিয়াবা মাছ দেউতাই আনে খাবলৈ হা চাবাচোন এনেকে মাছৰ এনেকে কাণখন ইয়াতে মানে যদি অলপ ডাঙি পেলে চোৱা তাতে এতে গিলছ বুলি কয় সেই গিলছৰ কাৰণে মাছে যিটো মানে অক্সিজেন পানীত মিহলি হৈ আছে ডিফিউজনৰ কাৰণে যিটো অক্সিজেন পানীত মিহলি হৈ আছে মাছে সেই অক্সিজেনটো ল'ব পাৰে আমি নোৱাৰো কাৰণ আমাৰ গিলছ নাই ধৰিব পাৰিছা হেতু হৈছে কথা হেতু কিহৰ এক্সাম্পল হয় হেতু গ্যাস আৰু পানীৰ মাজত হোৱা ডিফিউজনৰ এক্সাম্পল হয় ধৰিব পাৰিছা হেতু হৈছে কথা লিকুইড টু টাইপস অফ লিকুইড দুটা বিভিন্ন লিকুইডৰ মাজত মানে হ'ব পাৰে নে ডিফিউজন ডেফিনেটলি কিয় নোৱাৰে জুস আমি জুস যে খাও তোমালোকে নেমু টেঙা শৰবত যে খোৱা হেতু কি নেমু টেঙাৰ ৰস আৰু পানী সেই দুইটাৰ মাজত কি হৈছে ডিফিউজন হৈছে মিক্স হৈছে ধৰিব পাৰিছা হেয়া খালি এটা ইম্পৰ্টেন্ট কথা তোমালোকে মনত ৰাখিবা ডিফিউজন কি হয় মই এতে লিখি দিছো ডিফিউজন মানে তোমালোকৰ ডিফিউজন তোমালোকৰ আটাইতকৈ বেছি ম্যাক্সিমাম কিহত হয় জানা সিধা সিধি কথা গ্যাসত হয় গ্যাসত তোমালোকৰ ডিফিউজন আটাইতকৈ বেছি কাৰণ কিয় গ্যাসত সবচে বেছি স্পেস থাকে আৰু গ্যাসত মুভমেন্ট আটাইতকৈ বেছি হয় পাৰ্টিকলছৰ আৰু ডিফিউজন আটাইতকৈ মিনিমাম আটাইতকৈ কম কোট হয় একদম জানা শুনা কথা সলিডজৰ ডিফিউজন সবচে কম হয় ধৰিব পাৰিছা হেতু হৈছে কথা সলিডজৰ ডিফিউজন সবচে কম হয় কাৰণ সলিডৰ পাৰ্টিকলছৰ মাজত স্পেস আটাইতকৈ কম থাকে আৰু সলিডৰ পাৰ্টিকলছৰ মুভমেন্টটো কি হয় একদম মিনিমাম একেবাৰে মিনিমাম হয় ধৰিব পাৰিছা হেতু হৈছে কথা সো মই আশা কৰিছো ডিফিউজন ইয়ালৈকে তোমালোকৰ ক্লিয়াৰ হৈ গৈছে এতিয়া আমি কেটামান বস্তু আমি জানিব লাগিব মই এটা এখিনি মুছিব গৈ আছো যদি তোমালোকে নোট কৰা নাই প্লিজ নোট কৰি লোৱা পজ কৰি নোট কৰি লোৱা হা মই বিচাৰো তোমালোকে নোট কৰি লোৱা যাতে তোমালোকৰ পিছত ৰিভিজন কৰিবলৈ সুবিধা হয় এই বস্তুবোৰ চাই পেলে ঠিক আছে মই এটা এখিনি মুছিব লাগিব এতিয়া আমি এটা কথা এটা অলপমান শিকিব লাগিব অলপ এটা নতুন এটা কনসেপ্ট হয় তোমালোকৰ যে ডিফিউজন আৰু টেম্পাৰেচাৰৰ মাজত কিন্তু এটা ৰিলেশনশিপ আছে ধৰিব পাৰিছা টেম্পাৰেচাৰ আৰু ডিফিউজনৰ মাজত ধৰিব পাৰিছা ডিফিউজন আৰু টেম্পাৰেচাৰৰ মাজত এটা ৰিলেশন আছে সেই ৰিলেশনটো কি হয় মই কৈ আছো টেম্পাৰেচাৰ যেতিয়া ওপৰত যায় ন ডিফিউজনো তেতিয়া ওপৰত যায় টেম্পাৰেচাৰ যিমান বেছি হ'ব ডিফিউজনো সিমান বেছি হ'ব মই এটা কৈ আছো তো কিয় তোমালোকৰ মনত এই প্ৰশ্নটো নিশ্চয় আহিছে কিয় সবচে প্ৰথম তোমালোকে এটা কথা জানিব লাগিব যে কি জানা টেম্পাৰেচাৰ যেতিয়া বাঢ়ে ন তেতিয়া কি হয় জানা পাৰ্টিকলছৰ মুভমেন্ট তেতিয়া বাঢ়ি যায় বুজি পাইছা টেম্পাৰেচাৰ যিমান বাঢ়িব পাৰ্টিকলছৰ মুভমেন্টটো সিমানে বাঢ়ে মই কৈ আছো কেনেকে তোমালোকে এটা মানে পৰিস্থিতি এটা তোমালোকে ইমেজিন কৰা হা ঠাণ্ডা দিনত ধৰা মানি লোৱা তোমালোকৰ ঘৰত ধৰা চুটাল আছে যদি চুটাল পাকা একদম ধুনিয়া পাকা চুটাল যদি তোমালোকৰ ঘৰত আছে ঠাণ্ডা দিনতটো তোমালোকে আৰামছে তাতে খুস্কাৰিব পাৰা খালি ভৰি তোমালোকে সেই ঘৰৰ তোমালোকৰ যি পাকা চুটাল আছে খালি ভৰি ঠাণ্ডা দিনতটো তোমালোকে তাতে আৰামছে খুস্কাৰিব পাৰিবা যেতিয়া গৰম দিন আহে জুন জুলাই মাহ আহে টেকটেকিয়া ৰ'দ বুলি যে আমি কওঁ টেকটেকিয়া ৰ'দ যেতিয়া তোমালোকৰ হে তাতে চুটালত পৰে চুটালখন গৰম হৈ যায় নে না যায় হে তেতিয়া যদি মই তোমালোকক হে চুটালত খালি ভৰি খুস্কাৰিব দিও যদি খালি ভৰি হে চুটালত গৰম দিনত তেতিয়া তোমালোকে কি কৰিবা লগালগ দৌৰিবা নে নদৌৰিবা আয়ে বাপৰে পুৰিছে হেনেকে কৈ তোমালোকে এনেকে দৌৰিবা নে নদৌৰিবা সেইটো দেখিছা নে নাই
টেম্পারেচাৰ গৰম দেখিছা টেম্পারেচাৰ যে বাঢ়িছে তোমালোকৰ মুভমেন্টটো লগালগ বাঢ়ি গল ধৰিব পাৰিছানে সেইটো হৈছে কথা যেতিয়া টেম্পারেচাৰ ওপৰত যায় বডিৰ মুভমেন্টটো বাঢ়ি যায় ধৰিব পাৰিছা সেইটো হৈছে কথা আৰু এটা ধুনীয়া এক্সাম্পল জমনি এক্সাম্পল এটা মই দিছো তোমালোকক তোমালোক চকিত বহি আছা বঢ়িয়াকে ধুনীয়াকে বহি আছা একদম তোমালোকৰ মানে আমনি লাগিছে চকিৰ পৰা উঠিব মন যোৱা নাই মই কৈছো উঠা তোমালোক কৈছা না দাদা বৰ ভাগৰ লাগিছে আমি চকিতে বহি থাকিম আমি চকিৰ পৰা নুঠো মই ধুনীয়াকে তোমালোকৰ চকিৰ তলত জুই লগাই দিলো ধৰিব পাৰিছা চকিৰ তলত ধুনীয়াকে অলপ কাগজ আনি পেলে অলপ তোমালোকৰ মানে জুই লগা বস্তু মানে আনি পেলে মই লগাই দিলো জুই এক জাপত তোমালোক উঠিবানে নুঠিবা এক জাপত উঠি পলাবানে নপলাবা সেইটো হৈছে কথা টেম্পারেচাৰ বাঢ়ি গল ন লগালগ তোমালোকৰ মুভমেন্ট বাঢ়ি গল ধৰিব পাৰিছা এতিয়া মই তোমালোকক কি কৈছো ডিফিউজন হবলৈ মুভমেন্ট বিৰাট দৰকাৰী মুভমেন্ট ইজ ভেৰি ইম্পৰ্টেন্ট হয়নে মুভমেন্ট যিমান বেছি হ'ব পাৰ্টিকলছৰ মাজত ডিফিউজনো সিমান বেছি হ'ব ধৰিব পাৰিছা আৰু টেম্পারেচাৰ বাঢ়িলে যদি মুভমেন্ট বাঢ়ে তেতিয়া হলে তোমালোকৰ ডিফিউজনো বাঢ়িব হয়নে বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টি হল একদম সিম্পল কথা টেম্পারেচাৰ বাঢ়িলে মুভমেন্ট বাঢ়িলে কি হয় ডিফিউজন বাঢ়ে ঠিক আছে আশা কৰিছো মই তোমালোকে বুজি পাইছা বুলি এতিয়া কি গম পাইছা ইয়াতে তোমালোকৰ মানে খেলাটো শেষ হোৱা নাই খেলাটো ইয়াতে শেষ হোৱা নাই ইয়াতে এতিয়া আৰু এটা নতুন এটা মানুহে এটা এন্ট্ৰি মাৰিব ধৰিব পাৰিছা সেই নতুন মানুহটোৰ নাম কি হৈছে গম পাইছা মই অলপ এখিনি মুছিছো হা এখিনি মই এতিয়া অলপ মুছিব লাগিব মই আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা মই কিয় লিখিছিলো এতিয়া এজন নতুন এটা ক্যাৰেক্টাৰ এটা সিনেমাত যে এটাৰ পিছত এটা ক্যাৰেক্টাৰে যে এন্ট্ৰি মাৰে এটা এটা নতুন ক্যাৰেক্টাৰ এটা এন্ট্ৰি মাৰিব সেই ক্যাৰেক্টাৰটোৰ নাম হৈছে তোমালোকৰ কাইনেটিক এনাৰ্জি বা হেতু আমি কে ই বুলিও লিখিব পাৰো শৰ্টত ধৰিব পাৰিছা কাইনেটিক এনাৰ্জি মানে কি হৈছে তোমালোকৰ যদি সিম্পল ভাষাত মই ক'ব যাও কাইনেটিক এনাৰ্জি হৈছে তোমাৰ এনাৰ্জি possessed মানে যেটো এনাৰ্জি থাকে আৰু possessed by a body in motion মানে যেতিয়া বডি এটা মোশন কৰিছে তেতিয়া হে বডিটোৰ কি থাকে জানা কাইনেটিক এনাৰ্জি থাকে একদম সিম্পল ভাষাত যদি তোমালোকে বুজিব যোৱা এই পৃথিৱীত সব কাম কৰিবলৈ আমাক এনাৰ্জি লাগে হয়নে এতিয়া মানি লোৱা দুটা লৰা আছে হা তাৰে ভিতৰত এটা লৰা তাৰ ৰিসেন্টলি খুব গা বেয়া বিৰাট তাৰ জ্বৰ হৈছে তাৰ মানে বহুত ডাঙৰ বেমাৰ তাৰ হৈ গৈছে ধৰা হা হি জাস্ট মানে বিছনৰ পৰা উঠিব পাৰিছে আৰু হা তাৰ এনাৰ্জিটো কি হ'ব কম হ'ব তাক যদি মই এতিয়া কয় তই গৈ দৌৰ মাৰ একদম ফিল্ডত গৈ তই একদম ফিল্ডৰ 2 চক্কৰ মাৰ হি পাৰিব জানো নোৱাৰে কাৰণ কিয় এতিয়া ৰিসেন্টলি হি বেমাৰৰ পৰা উঠিছে তাৰ এনাৰ্জি লো হয় এনাৰ্জি তাৰ তলত আছে ধৰিব পাৰিছা কিন্তু তাৰ যদি অপোজিটত আমি ভাবিব যাও এটা আৰু এটা লৰাটা আছে একদম তাগৰা লৰা হয় একদম তাগৰা একদম খাতা পিতা একদম ৰাতিপুৱা উঠিয়ে হি ঠিকছে একে 10টা মান কণী খাই দিয়া তোমালোকে ভুলটো নকৰিবা দে জাস্ট তোমালোকক বুজাবলৈ কৈছো তোমালোকে যদি ৰাতিপুৱা উঠি 10টা কণী খোৱা তাকো এই গৰমত হৈ গৈছে আৰু ঠিক আছে এনিৱেজ এটা এনেকুৱা লৰা এটা আছে একদম তাগৰা ৰাতিপুৱা উঠি ঠিকছে কণী খায় হি ঠিকছে জুস খায় একঘা তাৰ বহুত এনাৰ্জি আছে তাক যদি মই কওঁ এই গুটে ফিল্ডৰ 2 চক্কৰ মাৰ হি আৰামছে 2 চক্কৰ মাৰি পেলে মোক ক'ব দাদা আৰু এটা চক্কৰ মাৰিম নেকি হেতু কিয় তাৰ এনাৰ্জি বেছি আছে ধৰিব পাৰিছা
ইটো ল'ৰা জাষ্ট ৰিসেন্টলি বেমাৰৰ পৰা উঠিছে তাৰ এনাৰ্জি কম আছে একদম সিম্পল কথা হয় ধৰিব পাৰিছা সেইটো হেয়া যেতিয়া বডি এটাই মুভমেন্ট কৰি আছে এটা জাগাৰ পৰা ইটো জাগালৈকে মুভমেন্ট যেতিয়া কৰে তাৰ তেতিয়া কি থাকে জানা কাইনেটিক এনাৰ্জি থাকে ধৰিব পাৰিছা তেতিয়া তাৰ গাত কাইনেটিক এনাৰ্জি থাকে হেতুৱে মই কৈছো এনাৰ্জি পজেছ বাই আ বডি ইন মোশন হেতুকে আমি কাইনেটিক এনাৰ্জি বুলি কওঁ কি হৈছে এতিয়া তোমালোকে ইয়াতে বুজিব লাগিব হা কি হয় জানা মই তোমালোকক কি কৈছো এই মাত্ৰ অলপ আগত মই তোমালোকক কি কলো অলপ এখিনি এতিয়া মই অলপমান মুছিব লাগিব মই অলপ আগত তোমালোকক কি কৈছিলো যে তোমালোকৰ কি টেম্পাৰেচাৰ যেতিয়া বাঢ়ে টেম্পাৰেচাৰ হা টেম্পাৰেচাৰ যদি ওপৰত যায় টেম্পাৰেচাৰ ওপৰত গলে কি মুভমেন্ট বেছি হ'বনে নহব মুভমেন্টটো তেতিয়া ওপৰত যাবনে নাযাব হয়নে যি মই তোমালোকক এক্সাম্পল দিলো হে তোমালোকৰ চকীৰ তলত জুই লগোৱা বা একদম গৰম দিনত হে চুতালত খালি ভৰি খুস্কাৰা টেম্পাৰেচাৰ বাঢ়িলে মুভমেন্ট বেছি হয় ৰাইট ঠিক আছে মই এতিয়া কি কৈছো কাইনেটিক এনাৰ্জি কি কাইনেটিক এনাৰ্জি হয় এনাৰ্জি পজেছ বাই আ বডি ইন মোশন that means what টেম্পাৰেচাৰ যদি আমি বঢ়াও টেম্পাৰেচাৰ বাঢ়িলে যদি মুভমেন্ট বাঢ়ে টেম্পাৰেচাৰ বাঢ়িলে যদি পাৰ্টিকলছৰ মুভমেন্ট বাঢ়ে মানে একদম মই সিম্পল এটা ডায়াগ্ৰাম দিছো এইবোৰ কিছুমান পাৰ্টিকলছ হয় কিবা এটা মিডিয়াম গ্যাসৰ ধৰা গ্যাস বা কিবা এটা এয়াৰ এনেকে পাৰ্টিকলছ হয় এইয়া এনেকে ইয়াতে মুভমেন্ট কৰি আছে চাৰিওফালে এইয়া দেখিছা এনেকে ইহঁতে মুভমেন্ট কৰি আছে এইয়া সবফালে এনেকে মুভমেন্ট কৰি আছে হা কি হয় টেম্পাৰেচাৰ যেতিয়া মই বঢ়াই দিম ইহঁতৰ কি মুভমেন্টটো আৰু বেছিকে বাঢ়িব বেছি হৈ যাব তাৰ মানে আমি ক'ব পাৰোনে টেম্পাৰেচাৰ বাঢ়া মানে কাইনেটিক এনাৰ্জিও বাঢ়ে ধৰিব পাৰিছা টেম্পাৰেচাৰ যদি বাঢ়িছে দ্যাট মিন্স কাইনেটিক এনাৰ্জিও বাঢ়িব বুজি পাইছা কাৰণ কি কাইনেটিক এনাৰ্জি কেতিয়া থাকে আৰে যেতিয়া বডি এটা মুভ কৰে মুভমেন্ট যেতিয়া বডি এটাই কৰি আছে মুভমেন্ট এটা জাগাৰ পৰা ইটো জাগালৈকে তেতিয়া সেই বডিটোৰ কাইনেটিক এনাৰ্জি আছে বুলি আমি কৈছো যদি মুভমেন্ট বেছি হয় দ্যাট মিন্স কি তাৰ কাইনেটিক এনাৰ্জি বেছি আছে ধৰিব পাৰিছা এইটো হৈছে কথা এই বস্তুটোৱে তোমালোকে বুজিব লাগিব কি গম পাইছা এই গুটে বস্তুখিনি ইন্টাৰ কানেক্টেড বুলি যেটো মই কৈছো যে সবসে প্ৰথম টেম্পাৰেচাৰ যদি বাঢ়িছে ওপৰত গৈছে তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ অটোমেটিক্যালি কি হ'ব জানা তোমালোকৰ মুভমেন্ট বেছিকে হ'ব ধৰিব পাৰিছা মুভমেন্ট বেছিকে হোৱা মানে কি জানা কাইনেটিক এনাৰ্জিও বেছিকে হ'ব আৰু ফাইনালি কি হ'ব জানা সব মিলাই মিলি লাষ্টত ডিফিউজন তোমাৰ আটাইতকে বেছি হ'ব ডিফিউজনটো মই শৰ্টত DIFF কে লিখিছো এইটো হৈছে কথা মানে গুটে কেটা বস্তু ইন্টাৰ কানেক্টেড হয় বুজি পাইছা টেম্পাৰেচাৰ বাঢ়িলে অটোমেটিক্যালি কি মুভমেন্ট বাঢ়া মানে কি কাইনেটিক এনাৰ্জি বাঢ়ে আৰু লাষ্টত কি মানে তাৰ মানে ডিফিউজন তাৰ বাঢ়িব বিকজ ডিফিউজন ডিপেন্ড কৰে কি মুভমেন্টৰ ওপৰত পাৰ্টিকলছৰ মুভমেন্টৰ ওপৰত ধৰিব পাৰিছা মুভমেন্ট যদি বাঢ়িছে পাৰ্টিকলছৰ তাৰ মানে ডিফিউজনো বাঢ়িব তাৰ মানে এই গুটে বস্তু কেটা লাষ্টত টেম্পাৰেচাৰ লগতে কাইনেটিক এনাৰ্জি আৰু লগতে ডিফিউজন গুটে কেটা কানেক্টেড হয় ধৰিব পাৰিছা গুটে কেটা কানেক্টেড হয় আৰু সবৰে এটাই ৰিলেশন হয় এটা বাঢ়িলে ইটোও বাঢ়িব টেম্পাৰেচাৰ যদি বাঢ়িছে তাৰ মানে কাইনেটিক এনাৰ্জিও বাঢ়িব কাৰণ কিয় টেম্পাৰেচাৰ বাঢ়িলে মুভমেন্ট বাঢ়িব ন পাৰ্টিকলছ ব্ৰ মুভমেন্ট বাঢ়িব ধৰিব পাৰিছা মুভমেন্ট বাঢ়া মানে কাইনেটিক এনাৰ্জি বাঢ়া
আৰু ফাইনেলি যদি কাইনেটিক এনাৰ্জি বাঢ়িছে আৰু মুভমেন্ট বাঢ়িছে তেতিয়া তোমালোকৰ ডিফিউজনো বাঢ়িব ধৰিব পাৰিছা এইটো হৈছে কথা তোমালোকৰ বুকত মানে কি এটা প্ৰবলেম হৈছে তোমালোকৰ বুকত ডিফিউজন ইমান ডিটেইলত তোমালোকক বুজোৱা নাই জাস্ট কেটামান শব্দ লিখি দিছে কিন্তু মই কিয় এটো বুজালো জানা তোমালোকৰ বুকত এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকে যদি ভালকে বুজিব যোৱা তাৰ আনসাৰটো এই কথাখিনি তোমালোকে জানা খুব দৰকাৰী আছিল মই কৈছো প্ৰশ্নটো কি তোমালোকৰ পেজ নম্বৰ 3 তোমালোকে চাবা তাতে তলত যে কোৱেশ্চনস বুলি আছে যে তাতে আছে এটা গিভ ৰিজনস ফৰ দ্য ফলোইং অবজাৰভেশন বুলি এটা তাতে আছে তাতে কৈছে the smell of hot sizzling food reaches you several meters away but we get the smell from cold food you have to go close ধৰিব পাৰিছা এই প্ৰশ্নটো মানে তোমালোকে ভাবিছোৱা মাংসৰ গোন্ধ যেতিয়া তোমালোকৰ মায়ে মাংস ৰান্ধিছে মাংসৰ গোন্ধ বহুত দূৰলৈকে যায় তোমালোকৰ ৰুমলৈকে যায় কিন্তু ব্ৰেড বাটাৰ যেতিয়া ব্ৰেড বাটাৰ তোমালোকে খাইছা ব্ৰেড বাটাৰৰ গোন্ধটো তোমালোকৰ ৰুমলৈকে নাযায় বাটাৰৰ গোন্ধ পাবলৈ তোমালোকে ব্ৰেড এনেকে মুখৰ কাখলৈকে আনিব লাগিব তেতিয়াহে গোন্ধটো আমি পাওঁ ইয়াতে হেতুৱে খুদিছে যে এটো কিয় হয় ইয়াৰ কাৰণ হৈছে এইটোৱে মই যে তোমালোকক ইয়াতে বুজালো যদি বস্তুটো গৰম হয় যি তোমালোকক কৈছে হট সিজলিং ফুড বুলি হট সিজলিং ফুডৰ কি হ'ব টেম্পারেচার তোমালোকৰ হাই টেম্পারেচার হাই হোৱা মানে কি হৈছে হে হট সিজলিং ফুডৰ যি পাৰ্টিকলস হয় হে পাৰ্টিকলসৰ মুভমেন্ট বেছি হয় ধৰিব পাৰিছা মুভমেন্টটো বেছি হয় হে মুভমেন্ট বেছি মানে কি হিহঁতৰ কাইনেটিক এনাৰ্জি বেছি হয় ধৰিব পাৰিছা আৰু কাইনেটিক এনাৰ্জি বেছি মানে হিহঁতৰ ডিফিউজনো বেছি হয় দ্যাট মিন্স কি হিহঁতে খুব জলদি তোমালোকৰ এয়াৰ পাৰ্টিকলসৰ লগত ইন্টাৰমিক্সিং কৰে ডিফিউজন হয় ধৰিব পাৰিছা আৰু তাৰ গোন্ধটো তোমালোকৰ বহুত দূৰলৈকে যায় বুজি পাইছানে এইটো হৈছে কথা এতিয়া তোমালোকক যদি এটো কোৱেশ্চন পৰীক্ষাত আহে তোমালোকে কেনেকে লিখিব লাগিব জানা এই যোনটো প্ৰশ্নটো the smell of hot sizzling food reaches you several meters away but to get the smell from cold food you have to go close ইয়াৰ আনসাৰ তোমালোকে এনেকে লিখিব লাগিব because in case of hot sizzling food the temperature is high which increases the movement of the particles which increases the kinetic energy and which eventually increases the diffusion of the particles of hot sizzling food বুজি পাইছা সেই কাৰণে তাৰ গোন্ধ আমি বহুত দূৰলৈকে পাওঁ কিন্তু যিটো ঠাণ্ডা খানা যেনেকে ব্ৰেড বাটাৰ তাতে ডিফিউজন বেছি নহয় কাৰণ টেম্পারেচাৰ একদম লো হয় একে ফ্ৰিজত থাকে বাটাৰটো তোমালোকে ফ্ৰিজত থোৱা টেম্পারেচাৰ লো হয় টেম্পারেচাৰ লো মানে কি বাটাৰৰ যি পাৰ্টিকলস হিহঁতৰ কাইনেটিক এনাৰ্জি একদম কম তাৰ মানে মুভমেন্টটো কম আৰু ফাইনালি দ্যাট মিন্স হোৱাট দ্যাট মিন্স ডিফিউজনো বহুত কম আৰু সেই ডিফিউজন কম কাৰণে বাটাৰৰ গোন্ধ আমি বেছি দূৰলৈকে নাপাওঁ কিন্তু ইয়াতেও এটা কথা আছে এভৰিথিং টেম্পারেচাৰৰ খেল হয় বাটাৰ যেতিয়া ফ্ৰিজত আছে ন তেতিয়া তোমালোকে বাটাৰৰ গোন্ধটো দূৰলৈকে নোপোৱা ঠিক আছে হে বাটাৰে গৰম কৰাচোন গলাই দিয়াচোন তাৰ গোন্ধ পাবা ধৰিব পাৰিছা বাটাৰক গৰম কৰা যায় বহুত তোমালোকে নাজানা হয়তো বহুত এনেকুৱা কিছুমান মানে স্পেশাল কিছুমান ৰেষ্টুৰেণ্টত খানা থাকে তাতে কি গম পাইছা বাটাৰক একদম গলাই দিয়ে ধৰিব পাৰিছা গলাই পেলে একদম তোমালোকৰ মানে লিকুইড বনাই দিয়ে লিকুইড আছে সেই লিকুইড বাটাৰটো এনেকে ঢালি দিয়া যায় ধৰিব পাৰিছা থাকে এনেকুৱা বহুত এনেকুৱা ডিশ থাকে কি হয় সেই লিকুইড বাটাৰ যেতিয়া তোমালোকে গৰম কৰিবা গৰম কৰি বাটাৰক যেতিয়া গলাবা তেতিয়া কিন্তু বাটাৰৰ গোন্ধ অলপ দূৰলৈকে পায় কিয় সেম কাহিনী তাতে টেম্পারেচাৰ বেছি হয়
টেম্পাৰেচাৰ বেছি হোৱাৰ কাৰণে বাটাৰৰ যি পাৰ্টিকলছ হয় সেই পাৰ্টিকলছৰ তোমালোকৰ মুভমেণ্টটো বেছি হৈছে বেছি হৈ পেলাই সেই পাৰ্টিকলছবোৰ এয়াৰৰ লগত ভালকে ডিফিউজন কৰিছে আৰু ডিফিউজনটো বেছিকে হৈছে সেইকাৰণে তাৰ গোন্ধ তোমালোকে দূৰলৈকে পোৱা কিন্তু সেই বাটাৰে আকৌ সোমাই দিয়া ফ্ৰিজত গোন্ধ নাপাবা মাংসৰো সেম কাহিনী মাংস যেতিয়ালৈ গৰম হৈ আছে ধুনীয়াকৈ কেৰাহীত তোমাৰ মায়ে বনাইছে সেই মাংসৰ গোন্ধ দূৰলৈকে পাবা এবাৰ সেই মাংস ফ্ৰিজত ভৰাই দিয়া তেতিয়া নাপাবা তেতিয়া মাংসৰ গোন্ধ যেতিয়া ভাত খাব বহিবা ন যেতিয়া একেবাৰে মাংস হে গৰাটো যেতিয়া এনেকৈ কাখলৈকে আনিবা তেতিয়াহে মাংসৰ গোন্ধটো তোমালোকে পাবা হেতুৱে হৈছে মুঠৰ ওপৰত মেইন মানুহটো হৈছে কি মেইন মানুহটো হৈছে টেম্পাৰেচাৰ হৈছে একদম আল্টিমেট বস টেম্পাৰেচাৰ যেতিয়া বেছি হ'ব তেতিয়া মুভমেন্ট বেছি হ'ব মুভমেন্ট বেছি হোৱা মানে কাইনেটিক এনাৰ্জি বেছি হ'ব তাৰ মানে ডিফিউজন লাষ্টত বেছি হ'ব সব মানে ইটোৰ লগত ইন্টাৰ কানেক্টেড হয় ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আশা কৰিছো আজি ক্লাছটো তোমালোকে ধুনীয়াকৈ বুজি পাইছা বুলি এতিয়া মোৰ নেক্সট ক্লাছত আমি লগ পাম আৰু আমি এই চেপ্টাৰটো কন্টিনিউ কৰিম তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট